2.5 লাখ টকা দিয়ে আপুনি বলেৰো পাই আছে। আৰু এটা কথা কৈ দিওঁ, তোমালোকৰ চেনেলৰ পৰা আহিলে মিনিমাম 5000 ডিসকাউন্ট কৰা হ'ব। আপোনাক যদি অটোমেটিক গাড়ী বিচাৰি আছে 1.5 লাখ টকা হাতত লৈ হওক আৰু এখন গাড়ী লৈ যাব পাৰে। আপোনাক যদি এখন গাড়ী লয়, গাড়ীখন দেখুৱাই দিয়া, এখন গাড়ী ললে আপোনাকে 20000 টকাৰ ডিসকাউন্ট লাভ কৰিব। আপুনি এখন কম দামত সেকেন্ড হ্যান্ড গাড়ী বিচাৰি আছে নেকি? যদি আপুনি এখন কম দামত সেকেন্ড হ্যান্ড গাড়ী এটা ট্ৰাষ্টেড জেগাৰ পৰা বিচাৰি আছে, তেন্তে আপুনি এই ভিডিঅ'টো ক্লিক কৰি একদম ভাল কাম কৰিছে। কাৰণ আজি আমি আহি উপস্থিত আছোঁ, আপোনালোকে দেখিবলৈ পাইছে ট্ৰু ভেলু। ইয়াত আপোনাৰ বহুত বেছি ষ্টক আছে, আপোনালোকে চাব পাৰিছে। আমি ভিতৰলৈ যাম, দাদাৰ লগত কথা পাতিম। ইয়াতে ৰিফাইনেন্স হৈ যায়, এক্সচেঞ্জ হৈ যায়, সকলো সুবিধা কেনেকুৱা কি আছে সকলো সবিশেষ জনাম। আৰু স্ক্ৰীনত কণ্টেক্ট নাম্বাৰ দিয়া হৈ থাকিব। আপোনালোকৰ যদি কিবা জানিবলগীয়া থাকে তেনে ফোন কৰিব আৰু সম্পূৰ্ণ সবিশেষ জানিব। তেন্তে আৰু বেছি সময় পলম নকৰি আহক আমাৰ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তেতিয়া আমাৰ মাজত আছে প্ৰশান্ত দা। দাদা নমস্কাৰ। নমস্কাৰ। ভালে আছে? আছো। হয়, সৰ্বপ্ৰথম আমাৰ যিসকল দৰ্শক নতুন আছে তেওঁলোকক আপোনালোকৰ ডিলাৰখনৰ এড্ৰেছটো ধুনীয়াকৈ বুজাই দিয়ক। এইটো নগাঁও গুৱাহাটী বাইপাছ যিটো হয়, নগাঁও গুৱাহাটী যিটো মেইন বাইপাছ, সেই বাইপাছৰ ডাকৰঘাট বুলি কয় এখন। হয়, হাইৱে একদম কাষতে। হয়, যিসকল ধৰক যদি এড্ৰেছত কিবা অসুবিধা হয় দাদাক কণ্টেক্ট কৰিব, দাদাৰ লোকেশ্যন মই পঠাই দিম। হয়, এড্ৰেছটো ধুনীয়াকৈ বুজাই দিব। আৰু যিসকল পুৰণা দৰ্শক আছে তেওঁলোকে জানেই যে ৰিফাইনেন্স সেকশ্যন সকলো সুবিধা হৈ যায়, গোটেইখিনি সুবিধা। আৰু যিসকল নতুন দৰ্শক আমাৰ মাজত জইন হৈছে তেওঁলোকক আপোনালোকৰ অলপ ডিটেইলছ দি দিয়ক যে ৰিফাইনেন্স কেনেকুৱা কি। মানে কি, গাড়ী পুৰণা গাড়ী আমি ৰাখিম, হয়, তাৰ বিনিময়ত পুৰণা গাড়ী আকৌ ৰিফাইনেন্স কৰাই দিম। হয়, এক্সচেঞ্জ ফাইনেন্স দুইটা সুবিধাই আমাৰ। আৰু আপোনাৰ ৰিফাইনেন্সটো অল আছাম হৈ যায়? অল আছাম হৈ যাব। অসমৰ বাহিৰত হয় নেকি? অসমৰ বাহিৰত ফাইনেন্স নহয়। অসমৰ বাহিৰত নহয় ন? তেন্তে আমি বেছি সময় পলম নকৰোঁ, আহক আমি এখন এখনকৈ গাড়ী চাওঁ। আজি মই প্ৰথম গাড়ী কোনখন দেখুৱাব? মই তোমাক হোণ্ডা এমেজ দেখুৱাই লওঁ। হয়, এখন হোণ্ডা এমেজ। হয়, 19 মডেল, 29000 চলিছে। কিমান ক'লে? 29000 টপ মডেল গাড়ী এখন। 29000 চলিছে। হয়, এখন আস্কিং প্ৰাইস ৰাখিছো আমি 570, নেগোচিয়েবল হৈ যাব। 5,70,000 টকা। 5,70,000। আৰু এটা কথা কৈ দিওঁ, তোমালোকৰ চেনেলৰ পৰা আহিলে মিনিমাম 5000 ডিসকাউন্ট কৰা হ'ব। মিনিমাম 5000 টকা ডিসকাউন্ট। মিনিমাম 5000 ডিসকাউন্ট হয়। হয়, আপোনালোকে যদি আমাৰ চেনেলটো চাই পেলাই আহে, দাদাক চেনেলটো দেখুৱাই দিব যে আমি নিউজ বিৰ চেনেলটো চাই পেলাই আহিছো, 5000 টকা আপোনালোকে ডিসকাউন্ট লাভ কৰিব আৰামত। এখন আছে হোণ্ডা সিটি 17 মডেল। হয়, এখন দাম ৰাখিছো 5,20,000। এখন নেগোচিয়েবল হৈ যাব। হয়, টপ মডেলটো 5,20,000 টকা ৰাখিছে। গাড়ী ধুনীয়া হৈ আছে, ফাৰ্ষ্ট ওনাৰ গাড়ী। গাড়ীখন চাব পাৰিছে ধুনীয়া হৈছে। এখন আপোনাৰ ৰিফাইনেন্স হৈ যাব আৰামত হৈ যাব। কিমান মান দিব লাগিব? এখন 1.5 লাখ টকা দিলে ওলাই যাব। 1.5 লাখ মান টকা দিলে আপোনালোকে ৰিফাইনেন্স কৰি পাই আছে। বহুত ধুনীয়া হৈছে গাড়ীখন। নেক্সট আমাক এখন দেখাইছো হোণ্ডা এমেজ, এখন ডিজেল ভাৰ্সন, অটো গিয়াৰ, অটোমেটিক গিয়াৰ। এখন গাড়ী ল'ব পাৰে, টপ মডেলটো। হয়, এখন চলিছে, এখন 18 মডেল। হয়, এখন 97000 চলিছে। মাত্ৰ 97000। এখন ৰাখিছো 5,20,000। এখনো নেগোচিয়েবল হৈ যাব। ৰিফাইনেন্স কৰিব হলে ৰিফাইনেন্স হৈ যাব 1.5 লাখ টকা দিলে ওলাই যাব। 1.5 লাখ টকা। আপোনাক যদি অটোমেটিক গাড়ী বিচাৰি আছে 1.5 লাখ টকা হাতত লৈ হওক আৰু এখন গাড়ী লৈ যাব পাৰে। খুবেই ধুনীয়া হৈ আছে। নেক্সট এখন দেখাইছো টাটা নেক্সন। এখন বঢ়িয়া গাড়ী। হয়, 19ৰ গাড়ী, 2019ৰ গাড়ী ধুনীয়া হৈ আছে, ফাৰ্ষ্ট ওনাৰ গাড়ী। এখন গাড়ী ল'ব পাৰে। এখন আস্কিং আছে 590, 5,90,000 টকা আস্কিং ৰাখিছে। টপ মডেল গাড়ী। ৰিফাইনেন্স কৰিব হলে কিমান দিব লাগিব? 1.5 লাখ পৰা 2 লাখ টকা দিলে ওলাই যাব। 1.5 লাখ মান টকা দিলে এখন গাড়ী লৈ যাব পাৰিব আৰামত। আপোনাৰ নেগোচিয়েবলটো হৈ যাব। হ'ব। আৰু ডকুমেন্টছৰ কোনো চিন্তা নাই? ডকুমেন্টছ হৈ যাব। মই ট্ৰান্সফাৰ কৰাই দিম ইয়াৰ পৰা। হয়, বোলে এনঅ'চি লাগে, এনঅ'চি মই উঠাই দিম, সকলো হৈ যাব। গোটেইখিনি ব্যৱস্থা আছে। হয়, এখন ইংলিছ দেখুৱাই আছো 20ৰ মডেল। হয়, এখন সেকেন্ড টপটো। এখন আহি যাব তোমাৰ 6 লাখ টকা। 6 লাখ টকা। 6 লাখ। এখন নেগোচিয়েবল হৈ যাব। এখন আপোনাৰ ৰানিং কিমান হৈছে? এখন 42,000 চলিছে। 42,000 অনলি। টায়াৰ চায়াৰ ধুনীয়া হৈ আছে। ধুনীয়া হৈ আছে। এখন আপোনাৰ ৰিফাইনেন্স কৰিব হলে কিমান দিব লাগিব? এখন 2 লাখ টকা দিলে ওলাই যাব। 2 লাখ মান টকা দিলে এখন গাড়ী ওলাই যাব। নেক্সট দেখুৱাই আছো এখন ব্ৰেজা 21ৰ মডেল। গাড়ী ধুনীয়া হৈ আছে, 42,000 চলিছে। 21 নহয়, 22ৰ মডেল, 2022ৰ মডেল। এখন 8,20,000 টকা ৰাখিছো। এখন নেগোচিয়েবল হ'ব। নেগোচিয়েবল হৈ যায়। এখন 20,000 টকা ডিসকাউন্ট আছে এখন গাড়ী। 20,000 টকা। আপোনালোকে যদি এখন গাড়ী লয়, গাড়ীখন দেখুৱাই দিয়া, এখন গাড়ী ললে আপোনালোকে 20,000 টকাৰ ডিসকাউন্ট লাভ কৰিব। আস্কিং কিমান কৈছিলে? 8,20,000। 8,20,000। 8 লাখ টকা দি দিব। দি দিম। হয়, নেক্সট গাড়ীখন দেখুৱাম। এখন আৰ্টিকা। এখন মডেল হৈছে 17 মডেল। 17 মডেল। আগৰ যিটো আৰ্টিকা নতুনটো নহয়, তাৰ আগৰ মডেলটো। হয়, এখন ধুনীয়া হৈ আছে গাড়ী।
হয় এখন চলিছে 72000 এখন 670 ৰাখিছো 6,70,000 টকা 6,70,000 আস্কিং প্রাইস নিগোশিয়েবল এখনো হ'ব হয় গাড়ীখন ধুনিয়া হৈ আছে কালাৰ একদম অৰিজিনাল পেইন্টত আছে অৰিজিনাল পেইন্টত এখন আছে 19 ৰ আৰ্টিকা নিউ মডেল এখন আছে 850 21000 চলিছে হয় মাত্ৰ 21000 চলিছে ফাৰ্স্ট ওনাৰ কিলোমিটাৰ চলিছে 21000 চলিছে ফাৰ্স্ট ওনাৰ গাড়ী হয় ফাৰ্স্ট ওনাৰ গাড়ী আস্কিং কিমান ৰাখিছে এখন আছে 850 আছে 8,50,000 টকা আস্কিং ৰাখিছে আপোনাক আহিলে নেগোশিয়েবল হৈ যাব এখন নেগোশিয়েবল হৈ যাব ৰিফাইনেন্স হৈ যাব এখন কিমান দিব লাগিব এখন 3 লাখ টকা দিলে ওলাই যাব 3 লাখ টকা দিলে এখন আপুনি ৰিফাইনেন্স কৰি যাব পাৰে কেৱল মাত্ৰ 3 লাখ টকা দিব লাগে এখন আছে সেন্ট্ৰো 18 সেন্ট্ৰো হয় গাড়ী ধুনিয়া হৈ আছে এখন গাড়ী ল'ব পাৰে এখন আছে 480 4,80,000 টকা আস্কিং ৰাখিছে গাড়ীখন এবাৰ দেখুৱাই দিয়া ধুনিয়াকৈ নেক্সট এখন দেখাই আছো আৰ্টিকা সৰি ইনোভা এখন মডেল হৈছে 2013 চনৰ 46,000 চলিছে হয় এখন আস্কিং প্রাইস আছে 670 6,70,000 টকা 6,70,000 আছে এখন নেগোশিয়েবল হৈ যাব অলপ হয় আপোনাক আহিলে ধুনিয়াকৈ নেগোশিয়েবল হৈ যাব ইয়াত আহি পেলাই খালি পছন্দ কৰিব লাগে এটা আমি নেক্সট গাড়ীখনলৈ আগবাঢ়ো এখন দেখুৱাইছো ব্ৰেজা টপ মডেল হয় এখন গাড়ী ল'ব পাৰে ধুনিয়া গাড়ী এখন আছে আস্কিং 930 আছে 54,000 চলিছে হয় এখনৰ মডেলটো কি ক'লে এখন ZXi প্লাস ন 54,000 চলিছে মাত্ৰ 54,000 কিলোমিটাৰ ৰানিং আছে আপোনাক আস্কিংটো কিমান ক'লে 930 আছে এখন আছে 840 মই দি আছো বহুত ডিসকাউন্ট পাই আছো 8,40,000 টকাত আপোনাকে ব্ৰেজা পাই আছে ন ZXi মডেল নেক্সট দেখক নেক্সট দেখাইছো এখন আৰ্টিকা হয় এখন হল 20 মডেল গাড়ী ধুনিয়া হৈ আছে ফাৰ্স্ট ওনাৰ গাড়ী হয় এখন গাড়ী ল'ব পাৰে চলিছে তোমাৰ 60,000 কিলোমিটাৰ এখন 875 আছে হয় মই এখন 860 দি আছো 8,60,000 টকাত পাব 8,60,000 হয় নেক্সট এখন আৰ্টিকা দেখুৱাই আছে এখন 19 মডেল এখন VXi মডেল এখন 8,20,000 টকা দিলে হল আৰ্টিকাৰ কালাৰ অপচনো পোৱা যায় ন যদি হোৱাইট কালাৰ নালাগে আপোনাক এখন কি কালাৰ ব্লু কালাৰ পাব এখন আপোনাৰ আস্কিং কিমান ক'লে এখন আছে 850 আছে হয় মই 820 দি আছো এখন 8,20,000 টকা দি আছে ডিসকাউন্ট বহুত ধুনিয়া ডিসকাউন্ট দি আছে আপোনাক চাব পাৰে আপোনাক যদি আহে আৰু ডিসকাউন্ট লাভ কৰিব হয় না আৰু ডিসকাউন্ট পাই আহিব হয় এখন দেখাইছো ক্ৰেটা 18 চনৰ 78,000 চলিছে হয় এখন 840 ৰাখিছো ইয়াতো এখন নেগোশিয়েবল হৈ যাব 8,40,000 টকা ৰাখিছে ন এখন 8,20,000 টকা ডিসকাউন্ট দি আছে 20,000 টকা ডিসকাউন্ট দি আছে এখন গাড়ী নেক্সট গাড়ীখন দেখক এখন দেখাইছো তোমাৰ ইনোভা কিস্তা এখন হয় ইনোভা বহুতে বিচাৰে এখন 17 মডেল হয় এখন মই 14 লাখ ৰাখিছো 14 লাখ টকা এখনটো কিবা ডিসকাউন্ট কৰাই দিম হয় এটা আহিলে আপোনাক ভিডিও দেখালে বহুত ধুনিয়া ডিসকাউন্ট পাব এখন আপোনাৰ ৰিফাইনেন্স হ'বনে ৰিফাইনেন্স হ'ব কিমান মান দিব লাগিব 4 লাখ মান টকা দিলে ওলাই যাব এখন 4 লাখ মান টকা দি আপোনাক ইনোভা লৈ যাব পাৰে বহুত ধুনিয়া হৈ আছে নেক্সট এখন দেখক এখন দেখাছে ব্ৰেজা ডিজেলৰ 17 মডেল হয় এখন চলিছে কিন্তু 2 লাখৰ ওপৰত চলিছে এখন 650 ৰাখিছো একদম কম 6,50,000 টকা 6,50,000 টকা হয় ডিজেল মডেল ডিজেলৰ হয় ন ডিজেল কালাৰ চাব পাৰিছে খুবই ধুনিয়া হৈ আছে এখন ৰিফাইনেন্স হৈ যাব হয় নেক্সট এখন দেখুৱাইছো মই ভেনু এখন টপ মডেল এখন আস্কিং আছে 950 হয় টপ মডেল সানৰুফ আছে 950 আছে এখন আহিব 930 9,30,000 টকা এখন মই ডিসকাউন্ট দি আছো 30,000 টকা ডিসকাউন্ট দি আছো এখন গাড়ী 30,000 টকা ডিসকাউন্ট পাইছে চাব পাৰিছে ভেনু হয় সানৰুফ থকা নেক্সট এখন SUV 300 হয় এখন 20 মডেল এখন আছে 930 9,30,000 টকা আস্কিং ৰাখিছে চলিছে 74,000 মাত্ৰ ৰানিং হৈছে কালাৰ ধুনিয়া হৈ আছে এখন গাড়ী আছে 930 আছে মই এখন দি আছো 825 8,25,000 টকা দি আছে 8,25,000 টকা দি আছে এখন যদি কাৰোবাক EMI ল'ব লগিয়া হয় কিমান দিব লাগিব এখন 3 লাখ টকা দিলে ওলাই যাব 3 লাখ টকা দিলে আপোনাক এখন গাড়ী EMI কৰি লৈ যাব পাৰে নেক্সট গাড়ীখনলৈ আগবাঢ়ো নেক্সট দেখুৱাইছে এখন ব্ৰেজা হয় 20 এখন ZXi মডেল হয় এখন 8.5 লাখ টকা আহিব 8.5 লাখ টকা চলিছে 42,000 কম চলিছে এখন গাড়ী হয় এখন গাড়ী ধুনিয়াকে ল'ব পাৰে টায়াৰ চাব পাৰিছে ধুনিয়া হৈ আছে গাড়ী
নেক্সট গাড়ীখনলৈ আগবাঢ়ো। এখন দেখুৱাই আছো সুইফট ZXi প্লাছ অপচনেল। হয়, এখন নাম আছে 6 লাখ টকা। হয়, এখন নেগোচিয়েবল হ'ব 580 মানত এখন আহি যাব। 5,80,000 টকাত এখন আহি যাব পাইছে সুইফট ZXi অপচনেল। ZXi অপচনেল। এখন দেখুৱাই আছো বলেৰো ZLX 17 মডেল। হয়, এখনৰ আস্কিং ৰাখিছো আমি 680, এখন চলিছে 1,40,000। হয়, এখনতো ডিসকাউন্ট হ'ব। এখন যদি কাৰোবাৰ ফাইনেন্স কৰিবলগীয়া হয় কিমান? এখন 2.5 লাখ টকা দিলে ওলাই যাব। 2.5 লাখ টকা। 2.5 লাখ টকা। 2.5 লাখ টকা দি আপুনি বলেৰো পাই আছে। কোন চনৰ মডেল ক'লে? এটো 17 চনৰ মডেল, বহুত ধুনীয়া হৈ আছে। নেক্সট গাড়ীখনলৈ আগবাঢ়ো। এখন বুকিং আছে, এখন দেখুৱাব নালাগে। হয়, মই এখন থাৰ এখন দেখুৱাই আছো। হয়, এখন 22 মডেল। 22 মডেল 4x4। হয়, এখন গাড়ী ল'ব পাৰে। 65,000 চলিছে। মাত্ৰ 65,000 চলিছে। এখন আস্কিং আছে 14 লাখ, মই 1375 দি আছো এখন গাড়ী। 13,75,000 টকা মই দি আছো। এখন যেহেতু অলপ মাস্কুলাৰ গাড়ী হয়, এখন বহুতে EMI ল'ব বিচাৰে, কিমান মান দিব লাগিব? 5 লাখ টকা দিলে ওলাই যাব। 5 লাখ মান টকা দিলে ওলাই যাব ন? আপুনি হাতত 5 লাখ টকা লৈ আহক আৰু থাৰ লৈ যাওক EMI কৰি পেলাই। নেক্সট গাড়ীখন দেখুৱাওক। নেক্সট দেখুৱাই আছো এখন এস্পেছো। এখন হ'ল 20 মডেল। হয়, এখন 450 আছে, 430 দি আছো মই। 430 4,30,000 টকা। আৰু এখন মই ভাল গাড়ী দেখুৱাইছো জিপ কেম্পাছ এখন। হয়, এখন 18 মডেল। 2018 মডেল। 18 মডেল। এখন 14 লাখ ৰাখিছো, নেগোচিয়েবল হৈ যাব এখনতো। হয়, ধুনীয়া গাড়ী, এখন ধুনীয়াকে দেখুৱাই দিয়া। ধুনীয়া গাড়ী, গাড়ীখনো ধুনীয়া হৈ আছে। এখন আপোনাৰ ৰিফাইনেন্স হ'ব। ৰিফাইনেন্স হ'ব 5 লাখ টকা দিলে ওলাই যাব এখন। 5 লাখ টকা দিলে আপোনালোকে জিপ কেম্পাছ পাই আছে। কেম্পাছ ন? জিপ কেম্পাছ। হয়। নেক্সট দেখুৱাই আছে ৱেগনাৰ। এখন মডেল হৈছে 2019 94,000 চলিছে। এখন 470 ৰাখিছো মই। 4,70,000 টকা আস্কিং প্ৰাইচ। VXi মডেল। অৰিজিন পেইণ্টত আছে, ফাৰ্ষ্ট ওনাৰ গাড়ী, ধুনীয়া হৈ আছে এখন। হয়। নেক্সট এখন ৱেগনাৰ দেখা 20 এখন 20 ৱেগনাৰ। হয়, এখন আছে 530, 5,30,000 টকা। 5,30,000 টকা। এখন নেগোচিয়েবল হ'ব। হয়, 510 মানত এখন গাড়ী আহি যাব। 5,10,000 টকা দিলে আপুনি এখন গাড়ী পাই যাব। ৰিফাইনেন্সো হৈ যাব। এখন 1.5 লাখ টকা দিলে ফাইনেন্স হৈ যাব। 1.5 লাখ টকা দিলে আপুনি এখন গাড়ী লৈ যাব পাৰে। ধুনীয়া হৈ আছে, ধুনীয়া গাড়ী। হয়। আজিলৈ ইমানখিনি আছিলে। আশা কৰিলোঁ ভিডিঅ' চাই ভাল পালে। যদি আপোনালোকৰ কিবা গাড়ী পচন্দ হৈছে বা কোনোবা এখন গাড়ী পচন্দ হৈছে, তেন্তে স্ক্ৰীনত কণ্টেক্ট নাম্বাৰ দিয়া হৈ আছে। আপুনি ফোন কৰিব, দাদাক হোৱাটছএপত ফটো দিব যে মোক এইখন গাড়ী পচন্দ হৈছে, মই এখন গাড়ী ল'ব বিচাৰোঁ। দাদা সেই গাড়ীখনৰ বিষয়ে আপোনাক সম্পূৰ্ণ ডিটেইলছ জনাই দিব আৰু প্ৰাইজৰ কথাও পাতিব পাৰিব। আপুনি ফটোত চোৱাতকৈ ভিডিঅ' চোৱাতকৈ নিজে আহক, ইয়াত গাড়ী পচন্দ কৰক। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, ফোন কৰক আৰু ভিডিঅ'টো আগলৈ শ্বেয়াৰ কৰি দিয়ক। তেন্তে আজি বেছি সময় পলম নকৰোঁ। চাই থাকিব নিউজ মিৰ ইউটিউব চেনেলটো। ধন্যবাদ।